ভিডিঅ' যেনেকৈ বনাওঁ এনেকৈ জোচ অহা নাই আজিৰ দিনটো আৰু চব মোৰ কাৰণে হৈছে, মোৰ ভুলৰ কাৰণে আজি মই ইমানখিনি ভুগিব লগা হৈছে। অকণমান হৈ থকাতে নেদেখুৱালোঁ আৰু এতিয়া বৰ্তমান ডাঙৰ হৈ গ'ল মানে। সেইকাৰণে আপোনালোকক অকণমান বেমাৰ হৈ থাকোঁতে দেখাই ল'ব। তাৰ লগতে আজি গম পাব যে এজন প্ৰতিবন্ধী মানুহে অকলে নিজৰ ট্ৰিটমেণ্ট কৰিব যাব পাৰে নে নোৱাৰে ডক্টৰত বা মেডিকেলত চাই থাকিব, গম পাব। মই অকলে যাম সকলোৱে দেখুৱাম। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে পুনৰবাৰ মিষ্টাৰ ফ্ৰেণ্ডছ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ভিডিঅ' যেনেকৈ বনাওঁ এনেকৈ জোচ অহা নাই আজিৰ দিনটো আৰু চব মোৰ কাৰণে হৈছে, মোৰ ভুলৰ কাৰণে আজি মই ইমানখিনি ভুগিব লগা হৈছে। তো অলপ হৈ থাকোঁতে ডক্টৰক নেদেখুৱালোঁ আৰু এতিয়া বৰ বেছিকৈ হৈছে। তো সেইকাৰণে আজি মই ডক্টৰৰ তাত যাব ওলাইছোঁ। আমাৰ লখিমপুৰ মেডিকেল কলেজত যাব কাৰণে ওলাইছোঁ, ৰেডি হৈছোঁ। আৰু কি হৈছে কি হোৱা নাই সকলো জনাম। তো ভিডিঅ'টো এণ্ডিংলৈকে বনি থাকিব। তো চাই যাওক আৰু কি হয় কি নহয়। আজি অকলে যাব লাগিব। এতিয়া বৰ্তমান মই অকলে ওলাই লৈছোঁ। তো একদমেই মুড নাই মানে, আজি হ'লেও বনাইছোঁ। কি ক'ম আৰু মোৰ কিবা এটা ক'ৰবাত যাব লগা হ'লে মানে স্কুটিখনে কিবা নহয় কিবা এটা মানে প্ৰব্লেমটো দিয়েই। ধুনীয়াকৈ গৰমত গোন্ধাইছিলে কাপোৰটো, সেইকাৰণে চেঞ্জ কৰি ল'লোঁ। ষ্টাৰ্ট কৰি লওঁ প্ৰথমত। ফাইনেলি গাইজ তেলটো ভৰাই আহিলোঁগৈ আৰু এতিয়া বৰ্তমান যাওঁ লখিমপুৰ মেডিকেল কলেজ আৰু তাতে গৈ পেলাই চিকিৎসাটো কৰিম। কি হৈছে কি নাই হোৱা লগত কোনো নাযায়, আজি যাম মই অকলে। তো চাই থাকক, তাতে গৈ লগ পাইছোঁ। তো গাইছ আহি পালোঁ আৰু এতিয়া বৰ্তমান স্কুটটোত থওঁ, তাৰপিছত ভিতৰলৈ সোমাই যাওঁ। তো চাৰ্ভাৰ আছেনে নাই নে কি, তো চাই থাকক। মোৰ আজি চেলেঞ্জিং মানে আছিলে মোৰ কাৰণে কি জানেনে, যে বিকলাংগ মানুহ ইয়াতে আহিলে নিজে অকলে আহি ইয়াতে চেকআপ কৰিব পাৰে নে নোৱাৰে, মেইন লক্ষ্যটো এইটো। তো এতিয়া ধুনীয়াকৈ আহিলোঁ আৰু ধুনীয়াকৈ হুইল চেয়াৰ এটা ল'লোঁ, তাৰপিছত ধুনীয়াকৈ এতিয়া তো গাইছ টিকেট কাটিবলৈ ৰখি আছোঁ আৰু এতিয়া টিকেটটো লৈ পেলাই ছাৰক দেখুৱাওঁ আৰু তাৰপিছতে কি হয় দেখুৱাই মেলি আহিলোঁ। আহি পেলাই এতিয়া বৰ্তমান ঘৰত তাতে ভিডিঅ' এলাও নাই কৰা, তাতে নকৰিলোঁ আৰু তাৰ পৰা দেখাই মেলি আহিলোঁ। হৈছিলে কি সেইটো মই এতিয়া ক'ম। মোৰ মানে গাইছ বহুত দিনৰ পৰা এনেই খজুৱতি হৈ আছিলে। মই ইমান এটা মন কাণ দিয়া নাছিলোঁ। তাৰপিছতে এসপ্তাহ দুসপ্তাহ পাছত ঠিকছে মানে উঠি গ'ল। মানে কি হৈছে কি চাওক, মই দেখুৱাইছোঁ। এইবিলাকৰ এনেকুৱাকৈ গোটেইখিনি মানে এনেকুৱাকৈ এলাৰ্জি টাইপ হয়। তাৰপিছত মানে খজুৱতি পূৰা একদম খোজাই থাকে আৰু সেই খোজোৱাৰ ফলত মানে থাকিবই নোৱাৰোঁ, মানে ইমানেই খোজায়। চবতো হৈছে মানে এইটো চাওক, এইবিলাক দেখি পাইছে। ইমানেই খোজাই ভাবিছিলোঁ মানে গৰম পৰিছে, ঘামুচি হৈছে, তেনেকৈ মানে একো খেয়াল কৰা নাছিলোঁ। তাৰপিছত এতিয়া গম পাইছোঁ যে এলাৰ্জি হৈছে গাইছ। তো সেইকাৰণে চাবোন দিলে, তাৰপিছতে কিবা স্প্ৰে টাইপ দিছে, মানে স্প্ৰে নহয় চৰি স্পিড এনেকুৱাকৈ মানে বেছিকৈ খোজালে ইয়াত লগাই দিব গৈছে, মানে লগাব দিছে আৰু তেল টাইপ। তো এইটো বহুত জ্বলে। তো সেয়াই আপোনালোকে কেনেকুৱা পালে কেনেকুৱা নাই পোৱা কমেণ্ট কৰি জনাব। ব্লগটি যিসকলে এণ্ডিংলৈকে চাই থাকিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গাইছ। কিন্তু কম ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিছোঁ। তো ছাপোৰ্ট কৰি গ'লে ভাল। আপোনালোকে যিমান ছাপোৰ্ট কৰিব ইমান আগুৱাই যাবলৈ শক্তি পাম। বাবাই গান এটা গাব এতিয়া দেই, দে গান গা। দে দে দা দে যা দে রা
রে রে রা রে 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 রা দে রে রে রা তুমি যে গাও পপিয়া তোরা দে পপিয়া তোরা আকাশৰ বুৱতী নৈ খাবলৈ হ'ল আৰু ভাত খাওঁ এতিয়া ভাত খাই মেলি শুই থাকিব লাগিব আৰু দৰৱখিনি লগাব লাগিব ন তো গাইছ এইটো এতিয়া বৰ্তমান ক'ত বহুত দিনৰ মূৰত গাইছ মাক দেখিছে সি আৰু ভিডিঅ' এটা পাব আপোনালোকে ব্লগ এটা পাব মই বনাম জনাম এতিয়া 3rd নম্বৰ অপাৰেশ্যনটো কৰি কি হ'ল কি নাই হোৱা সকলো জনাম বেলেগ এটা ব্লগত তো এতিয়া বৰ্তমান মাছৰ লগত ভাত খাই চেলকৈ শুই থাকোঁগৈ ৰাতিপুৱা 11টালৈকে ৰাতি টোপনি নাহে মানে এডিটিঙতে এইবিলাক গৰমৰ কাৰণে আৰু লাইন নাথাকে কি কবি মইতো হোৱাৰ লগে লগে টোপনি যাওঁ লাইনটো গুচি যায় কাৰণেহে মই সাৰ পাওঁ নহ'লে মোৰ সাৰ পোৱা বুলি নাই লাইনটোৱে মেইন আমাৰ ইয়াত লাইনে নাথাকে বেছিভাগ আপোনালোকৰ মানে বাপা আমাৰ ৰান্ধনীয়ে বেলেগ বস্তু পেলাব জানে আৰু গাইছ সেইটোৱে আপোনালোকৰ ফালে কেনেকুৱা হয় নাজানো কিন্তু ভাত খোৱা টাইমত কেতিয়াবা লাইনটো গুচি যায় কেতিয়াবা মানে চব ফালৰ পৰা কিবা নহয় কিবা এটা হয় তো আপোনালোকৰ ফালে নহয় চাগে আৰু এইফালে ডাউক আৰু গাইছ কেতিয়াবা মানে কি হয় যেতিয়া বেছিকৈ গৰম পৰে তেতিয়া মানে লাইনটো গুচি যায় তেতিয়া মানে শুব নোৱাৰোঁ আৰু ইয়াতে লাইনত কাম কৰা মানুহ যদি আছে যদি তেখেতসকলে এই চুইচখিনি টিপে তেতিয়াহ'লে এষাৰে কথা ক'ম দাদা নিটিপিব বৰ যদি থকা মানুহ আমাৰ ইয়াত ভৰাই থৈ দিওঁ দেই অলপ টাইম গৰম হয় কেনেকুৱা হৈছে বঢ়িয়া এইটো খাইছা আপুনি খাই একদম ধুনীয়াকৈ আহিলোঁ আৰু এতিয়া বৰ্তমান মানে পাউডাৰ এটা আছে সেই খজুৱতি পাউডাৰ পূৰা জ্বলে এতিয়া মনে গ'লে লগাই দিব দে ঘূৰি দে ভিডিঅ'ও বনাব লাগে নেকি তোকে বাইপাস নাই নি আজি বাইপাস যাব নেকি আবু ই বহুত এগাল লাগিলে দেখোন হল দে সোনকালে উঠি সোনকালে গা ধুব লাগে তেতিয়া একো খজুতি নহয় আগফালেও হ'ব দে মাবা নালাও মুচি ল যাওঁ মই মই এইটো অলপ